সকলোকে পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আকৌ এটা নতুন বিষয় উপস্থাপন কৰিবলৈ লৈছো। নৱম শ্ৰেণীৰ সমাজ বিজ্ঞান আৰু ইতিহাসৰ প্ৰথম অধ্যায়ৰ এটি অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈছে ইংৰাজে ভাৰতৰ লগত বাণিজ্য চুক্তি কৰিবলৈ যিবিলাক প্ৰচেষ্টা চলাইছিল কেতিয়া সম্পূৰ্ণ হৈছিল আৰু এই পদক্ষেপসমূহৰ এক আলোচনা। ইংৰাজে ভাৰতৰ লগত বাণিজ্য চুক্তি কৰিবলৈ কৰা প্ৰচেষ্টাসমূহ 1715 খ্ৰীষ্টাব্দতে সম্পূৰ্ণ হৈছিল। প্ৰাচ্যৰ সৈতে দেখা বেপাৰ কৰাৰ উদ্দেশ্যে 1600 খ্ৰীষ্টাব্দত ইংৰাজ সদাগৰসকলে ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী নামৰ প্ৰতিষ্ঠান এটা জন্ম দিছিলে। ইংলেণ্ডৰ ৰাণী এলিজাবেথেও এই কোম্পানীক দক্ষিণ ভাৰতৰ উত্তমশা অন্তৰীপৰ পৰা আৰম্ভ কৰি দক্ষিণ আমেৰিকাৰ নাগালাণ্ড প্ৰণালী পৰ্যন্ত খাল সাগৰীয় এলেকাত 15 বছৰৰ বাবে দেখা বেপাৰ কৰিবলৈ অনুমতি দিছে। আৰু এই কোম্পানীটোৱে সাগৰীয় পথেৰে আহি ভাৰতবৰ্ষত উপস্থিত হোৱাৰ আগে মালাক্কা, সুমাত্ৰা, জাভা আদি ঠাইৰ সৈতে মছলা ব্যৱসায় কৰিছে। কি নহওক 1608 খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰজা প্ৰথম জেমছে ভাৰতৰ সৈতে দেখা বেপাৰ কৰাৰ উদ্দেশ্যে কেপ্টেইন উইলিয়াম হকিন্স নামৰ এজন ব্ৰিটিছ সদাগৰৰ যোগেদি সেই সময়ৰ মোগল সম্ৰাট জাহাংগীৰলৈ এখন আবেদন পত্ৰ প্ৰেৰণ কৰিছিল। কেপ্টেইন হকিন্সে 1609 খ্ৰীষ্টাব্দৰ এপ্ৰিল মাহত আগ্ৰাত উপস্থিত হৈছিলে। মোগল দৰবাৰত সম্ৰাট জাহাংগীৰক সাক্ষাৎ কৰিছিল। আৰু এয়াই আছিল ভাৰতত ইংৰাজৰ প্ৰথম পদাৰ্থ। কেপ্টেইন হকিন্সে আগবঢ়োৱা বাণিজ্য চুক্তিৰ আবেদন যদিও সম্ৰাট জাহাংগীৰে নামঞ্জুৰ কৰিছিল। 1615 খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰজা প্ৰথম জেমছে আকৌ ছাৰ থমাছ ৰো নামৰ আন এজন ইংৰাজক পুনৰ জাহাংগীৰৰ ওচৰলৈ প্ৰেৰণ কৰিছিল। ইয়াৰ পিছতো ইংৰাজ সদাগৰসকলে ভাৰতৰ সৈতে বাণিজ্যিক সম্প্ৰসাৰণ ঘটাবলৈ সক্ষম হৈছিল। 1715 খ্ৰীষ্টাব্দত জন চাৰ্মানৰ নেতৃত্বত ইংৰাজ লোকৰ এটা প্ৰজাতি দলে মোগল সম্ৰাট ফাৰুকছিয়াৰক সাক্ষাৎ কৰি পুনৰ চুক্তিৰ প্ৰস্তাৱ আগবঢ়াইছিল। সম্ৰাটে প্ৰজাতি দলটোৰ প্ৰতি সদয়ৰ ভাৱ দেখুৱাইছিল। আৰু এই সুযোগতেই সম্ৰাটৰ পৰা ইংৰাজ সদাগৰসকলে 3খন ফৰমান আদায় কৰি আৰু ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সমগ্ৰ ভাৰতবৰ্ষত নিৰ্বিঘ্নে দেখা বেপাৰ কৰাৰ যি ৰাজকীয় অনুমতি ধন্যবাদ। পুনৰ দেখা পাম অন্য এটা ভিডিঅ'।